আপোনালোক মিৰকুছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 1.1 MCQ কুৱেশ্যনখিনি কৰিম আৰু মই এই যিটো অনুশীলনী 1.1 পৰা 9লৈকে যিমানখিনি কুৱেশ্যন আছিলে কুৱেশ্যনখিনি এটা ভিডিঅ'ত বনাই দিলোঁ। এতিয়া আমি MCQ যিখিনি আছে 10 পৰা 14লৈকে তেনেহ'লে আমি 10 পৰা চাব লাগিব। 10 পৰা 14লৈকে 10 পৰা 17লৈকে দিয়া হৈছে। তেনেহ'লে আমি বলক MCQ কুৱেশ্যনখিনি সমাধান কৰিম। পোনপ্ৰথমে 10 নম্বৰ 1টো আৰম্ভ কৰিম। 10 নম্বৰ 1টোত দিয়া হৈছে ইয়াত 10 নম্বৰ 1 ইয়াত কৈছে P আৰু Q সংখ্যা দুটাৰ 1245 এটা উৎপাদক। তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব বুলি কুৱেশ্যনত দিছে আৰু ইয়াত চাৰিটাকৈ অপশ্যন দিয়া হৈছে। তেনেহ'লে আমি এই অংকখিনি সমাধান কৰি ল'ম। ইয়াত দিয়া হৈছে P আৰু Q দেই। আমি যদি ধৰোঁ ইয়াক P 1245 এটা উৎপাদক বুলি পাইছোঁ 1245। ইয়াক আমি M বুলি ধৰিম আৰু এইটো A বুলি লিখি দিম সমীকৰণ 1 আৰু এইফালে আৰু এটা লিখি দিম Q 1245 এইটো N বুলি সমীকৰণ 1। আমি ইয়াৰ পৰা এই যিটো এইটো P divided by 1245 is equal to M সমীকৰণ 1 দিছোঁ। Q divided by 1245 is equal to N সমীকৰণ এইটো 2 হ'ব 1 নহয় 2। ইয়াৰ পৰা আমি এই 10 নম্বৰ 4টা কুৱেশ্যনৰ সমাধান কৰিম আমি। এতিয়া এইটো চাওক, যদি আমি এই P by 1245ক যদি লিখোঁ দেই, P is equal to 1245 এইটো M হৈ যাব। তাৰপিছত এইফালে আছে Q is equal to 1245 N। ইয়াৰ পৰা আমি এইখিনি সমাধান কৰিব পাৰি। প্ৰথমটো দিয়া হৈছে প্ৰথমটো কি দিয়া হৈছে ইয়াত এইটো 1 নম্বৰ নহয়, এইটো 1 নম্বৰ হ'ব অপশ্যনৰ P plus Q দিছে। তেনেহ'লে আমি এইটোক P by Q P plus Qত আমি সমাধান কৰিব লাগে। যদি 1245 উৎপাদক ওলায় তেনেহ'লে এইটো উৎপাদক হয় বুলি চিনাক্ত কৰিব লাগে। আমি ইয়াত লিখিব লাগিব এইটো P মান দিয়া হৈছে 1245 প্লাছ চিন আছে এইটো M, এইফালে Q মান আছে এইখিনি 1245 N। এইফালে চাওক 1245 যদি কমন লৈ লওঁ আমি 1245 আৰু এইফালে M প্লাছ N দেই, এইখিনি আমি পালোঁ। মানে এইখিনি হৈছে এইটো শুদ্ধ P plus Qৰ উৎপাদক 1245। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো দিছে P minus Q Pৰ মান এইটো হয় 1245 M minus 1245 N। আমি যদি কমন ল'ম 1245 দেই, তাৰপিছত M minus N থাকিব। M minus N উৎপাদক পালোঁ 1245। এইফালে কৈ দিছোঁ মই 3 নম্বৰটো 10 নম্বৰ 3টো P into Q Pৰ মান হৈছে এইখিনি, Pৰ মান 1245 M এইটো Nটো হৈছে 1245 N। যদি আমি ইয়াক কমন লওঁ, কমন আহিব 1245 into M into N, মানে M into N ৰ মান হ'ব 1245, মানে P আৰু Q ৰ মান হ'ব উৎপাদক হ'ব 1245। এতিয়া আমি 4 নম্বৰটো কৰিম। 10 নম্বৰ 4টো P divided by Q এইটো হৰণ প্ৰক্ৰিয়া আছে, তলে ওপৰে সংখ্যাখিনি বহাব লাগিব, এনেকুৱা চিষ্টেমত বহিব।
ইয়াত আহিব 1245 m 1245 n এইটো চাওক এইটো কাট খাব কি থাকিব m n আমি গম পালো যে এইটো m ডিভাইড বাই n or 1245 উৎপাদক নহয় দেই এইখিনি আমি ইয়াত শুদ্ধ বিকল্পটো হ'ব কেৱল 3 বুলি দিয়া হৈছে 3টোতো নহয় 3 উৎপাদক 1245 লাগিছে এইটো নহয় তাৰপিছত কেৱল 1 আৰু 2 একটো নহয় দেই মানে এইটো 1245 উৎপাদক হয় তাৰপিছত ইয়াত দুইটো 12 m - n ৰ উৎপাদক 1245 পালো এতিয়া C নম্বৰ কৈছে কেৱল 1 2 আৰু 3 মানে 1 আৰু 2 3 এইখিনি হৈছে 1245 উৎপাদক এইখিনি লিখিব লাগে C অপশন C টো ৰাইট আনসাৰ হ'ব অপশনত আছে C 1 2 আৰু 3 1 2 3 এইখিনি হ'ব শুদ্ধ উত্তৰ 1 2 3 আপোনালোকে বুজি পালে চাগে এই যেটো কোৱেশ্চন আছিল সমাধানখিনি এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টো কৰিম কোৱেশ্চন নম্বৰ 11 Question number 11 to দিয়া হৈছে কি চাব লাগিব Question number 11 to দিছে ইয়াত স্তম্ভ মিলোৱা স্তম্ভটো মিলাব লাগে ইয়াত দিয়া হৈছে মৌলিক নাইবা যৌগিক কোনটোৱে নোহোৱা সংখ্যাটো হ'ল 18 এইখিনি দিয়া হৈছে মৌলিক নাইবা যৌগিক ইয়াত p দিয়া হৈছে 11 নম্বৰ দিয়া হৈছে ইয়াত 11 নম্বৰ চাব লাগিব 11 নম্বৰ মৌলিক নাইবা যৌগিক কোনটোৱে নোহোৱা সংখ্যাটো হ'ল p এইখিনি ভালে মুছে নাই p মৌলিক নাইবা যৌগিক কোনটোৱে সংখ্যাটো হ'ল ইয়াত অপচন দিছে এইটো চাওক p নম্বৰ হ'ব 1 বা এইটো যেটো দিয়া হৈছে 4 অপচনত p দে p মানে এনেকা নিস্তলত দিয়া হৈছে 4 বুলি কাৰণ এইটো যেটো চাবলৈ গলে এইটো 1 আছে এইটো মৌলিক নাইবা যৌগিক কোনটোৱে নোহোৱা সংখ্যাটো হ'ল এইটো চাওক 1 1 যদি উৎপাদক চাও 1 গুণ 1 যাৰ উৎপাদক 1 ওলাই আৰু 1 যেটো নিজৰ সংখ্যাটো ওলাই ইয়াক সহমৌলিক বুলি কয় বা মৌলিক সংখ্যা বা যৌগিক সংখ্যা বুলি কোৱা হয় দেই এইটো মনত হ'ব যৌগিক সংখ্যা বা মৌলিক সংখ্যা 1 আৰু এই নিজৰ যেটো উৎপাদক ওলাই এইটো কোৱা হয় মৌলিক বা যৌগিক সংখ্যা এইটো মনত হ'ব তাৰপিছত আৰু সুধিছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল কিউ দিয়া হৈছে ইয়াত কিউ অপচনত 3 দিয়া হৈছে কিউ 3 এইটো চাও একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 3 আছে 2 এইটো 2 1 আৰু 2 যুগ্ম সংখ্যা মৌলিক সংখ্যাটো হ'ল এইটো যুগ্ম মৌলিক সংখ্যাৰ যুগ্ম 2 হৈছে এইটো অপচন কিউ আৰু 3 আছে তাৰপিছত R2 দিয়া হৈছে R2 ইয়াত দিয়া হৈছে 12 15 21 ৰ গসাগু হ'ব যদি আমি 12 ৰ উৎপাদক চাও গসাগু উলিয়াবলৈ হলে 2 2 আৰু 3 হ'ব তাৰপিছত 15 3 5 গুণ 15 21 3 7 গুণ 21 এইটো চাওক এইটো গসাগু বুলি কয় যেটো মিল থাকে বা যেটো কমন এইখিনি গসাগু ইয়াত হ'ব QRS নে এইটো আছে তো হৈ গ'ল এইটো থাকিব 1 এনেকা আমি ফাইন্ড আউট কৰিব পাৰি তাৰপিছত ইয়াত
এইটো 2 নম্বৰত আছিলে এইটো গসাগু ন গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিকে আছে 2 নম্বৰত আছে এইটো 2 নম্বৰত আছে আৰু S1 ত দিয়া হৈছে সুধিছে ইয়াত 2 আৰু 9 লসাগু এইটো 2 আৰু 9 লসাগু চাওঁ লসাগু চাওঁ 2 × 18 হ'ব এইটো S1 অপশ্যনটো হ'ব মানে ইয়াত যদি দিয়া হৈছে তেনেহ'লে এইটো চাবলৈ 1 আছিলে তাৰপিছত দেই 1 নহয় A আৰু B এইখিনি মোহাৰি ল'ম মই এইটো বিত আছে 3 2 1 4 চিত আছে 2 1 4 and 2 কোনটো লিখি পালো এইটো নহয় 2 4 3 এইফালে আছে 1 এইফালে আছে D টো আছে 1 2 3 এইফালে 4 মানে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব এটো দেই এতিয়া আমি কোৱেশ্চন নম্বৰ 12 কৰিম কোৱেশ্চন নম্বৰ 12 ini মাৰিব লাগিব কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কৈছে ইয়াত উক্তি P দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 এই উক্তি আকৌ কৈছে দুটা সহমূলক সংখ্যাৰ গসাগু 1 শুদ্ধ বিকল্পটো বাছি উলিওৱা তেনেহ'লে আমি চাব লাগিব এই যেটো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 দিয়া হৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যদি গসাগু 1 হয় আৰু কৈছে এইটো P দেই এইটো P উক্তি P আৰু এইটো আছিলে Q দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 হয় তেনেহ'লে অপশ্যনত দিছে P সত্য Q অসত্য B দিয়া হৈছে P অসত্য Q সত্য C দিয়া হৈছে P আৰু Q দুটা সত্য D P আৰু Q দুটা অসত্য এইখিনি দিয়া হৈছে ইয়াত আৰু চাওক দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 বুলি কৈছে দেই এইটো 1 হয় যদি চাওক ক্ৰমিক বুলি ক'লে এইটো চাওক যদি আমি চাওঁ 3 আৰু এইটো 2 আৰু 3 দেই ক্ৰমিক বুলি কৈছে একেৰা ওচৰে পাজৰে 2 আৰু 3 ইয়াৰ উৎপাদক চালে কি পাম 2 × 2 2 × 2 তাৰপিছত 3
3 গুণ 3 এইটো গসাগু মানে কমন থকাটো দেই কমন থকাটো বুলি কয় যদি আমি গসাগু 1 পাওঁ আৰু এইখিনি হৈছে মৌলিক সংখ্যা হয় 2 আৰু 3 সেইবিলাক আৰু ইয়াত চাওক সহমৌলিক বুলি কৈছে যেটো সহমৌলিক মানে হৈছে যেটো ইয়াৰ উৎপাদক 1 আৰু এই যেটো সংখ্যাটো ওলাই নিজৰ উৎপাদক নিজে ওলাই ইয়াক সহমৌলিক বুলি কয় এর মনত হ'ব ইয়াত কৈছে p সত্য q অসত্য এইটো নহব পাৰে নহব দেই নহব পাৰে নহব p অসত্য q সত্য এইটো নহয় p আৰু q দুইটা সত্য এইটো হয় p আৰু q দুইটা সত্য কোয়েশ্চন নাম্বার 13 টো কৰিম আৰু কোয়েশ্চন নাম্বার 13 টোত কোয়েশ্চন দিছে ইয়াত দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q এনে ধৰণৰে প্ৰকাশ কৰিব পাৰি p এর মান দিয়া হৈছে a b স্কয়ার আৰু q এর মান দিয়া হৈছে স্কয়ার b যত a আৰু b মৌলিক সংখ্যা p আৰু q লসাগু হ'ব দে আমাক p আৰু q লসাগু উলিয়াব দিছে আৰু ইয়াত অপচনত দিয়া হৈছে a b c d চাৰিটা অপচন দিয়া আছে তেনেহলে আমি শুদ্ধ অপচনটো উলিয়াব লাগে তেনেহলে আমি এইটো বেসিকত কৰি লম প্ৰথমে এইটো দিছে p মান দিছে a b স্কয়ার দে আমাক লসাগু উলিয়াব কৈছে যদি আমি p এর যদি ভাঙি দিম ইয়াক a into b into b আৰু কিউক যদি আমি উৎপাদকত ভাঙি দিও a into b আৰু এটা a হ'ব কাৰণ a স্কয়ার আছে a into b এইখিনি আমি এটো p এর মানটো ভাঙি দিলো আৰু q এর মানটো আমি ইয়াত ভাঙি দিলো কাৰণ আমাক এলসিএম উলিয়াব কৈছে লসাগু তেনেহলে আমি লিখি দিম এতেকে লসাগু এটো লিখিলাম p q লসাগু দে লসাগুটো আমি উলিয়াবলৈ হলে যেটো বেছি এটো সংখ্যা থাকে এইখিনি সংখ্যাক আমি ইয়াত পূৰণফল হিচাপত লম যত নেকি এটো চাও প্ৰথমে a টো চাও a into a দুটা আছে a into a তাৰ পিছত b এই ওপৰত b into b বেছি আছে এইটো b টো লম ইয়াক আমি a স্কয়ার into b স্কয়ার পাম দে a স্কয়ার into b স্কয়ার পালো এইখিনি আছিল শুদ্ধ উত্তৰ এতিয়া অপচনত চাব লাগিব a স্কয়ার এইটো আমি এনেকাও লিখিব পাৰি a to b স্কয়ার a স্কয়ার into b স্কয়ার ইয়াত অপচনত চাব লাগিব এইটো চাওক a স্কয়ার b স্কয়ার অপচন b দিয়া হৈছে তেনেহলে b টো শুদ্ধ উত্তৰ হ'ব এতিয়া আমি কোয়েশ্চন নাম্বার 14 টো চাও 14 ত দিয়া হৈছে p এর মান দিয়া হৈছে 119 q এর মান দিয়া হৈছে 462 আৰু r মান দিয়া হৈছে 105 s এর মান দিয়া হৈছে 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা যত p q r আৰু s সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে এইখিনি ঊৰ্ধ্বক্ৰমত দিয়া হৈছে তেনেহলে আমি ইয়াক কোন প্ৰথমে এই সংখ্যাবিলাকক উৎপাদক উলিয়াই লম ফেক্টৰস কৰি লম ইহঁতক আৰু ঊৰ্ধ্বক্ৰমত ইহঁতক সজাব লাগিব এইটো চাওক p মানে আমি এইটো 119 উলিয়াব যাও তেনেহলে 119 দে 119 যদি উৎপাদক চাও 119 এইটো চাব লাগিব 3 ৰে যায় নে নাযায় কাৰণ ইয়াক আমি যদি যোগ কৰিম 1 আৰু 1 2 হয় 2 আৰু 9 11 হয় তেনেহলে এইটো 3 ৰে নাযায় হাতেৰে যাব এইটো চাব লাগিব 7 এগুণ 7 তাৰ পিছত এইফালে 4 আহিলা 7 7 49 এইখিনি পালো এইটো p এর মান দে p = 7 into 17 পালো এইখিনি দুটা উৎপাদক পালো আমি তাৰ পিছত এইটো এতিয়া চাম q এর মানটো q এর মান এইটো p দে এইটো p এর মান হয় এইটো p মান আমি দুটা উৎপাদক পালো এইটো মনত থব এইটো p এর মান আমি দুটা উৎপাদক পাইছো দুটা উৎপাদক 7 আৰু 17 পালো এতিয়া q এর মানটো চাম 462 462 462 কেইটা উৎপাদক পাম 2 2 গুণ 4 2 3 গুণ 6 2 গুণ 2 তাৰ পিছত এতিয়া চাব লাগিব 1 আছে 3 ৰে যাব 3 7 গুণ 21 3 7 গুণ 21 তাৰ পিছত 7 ৰে যাব 7 গুণ 7 7 গুণ 8 ইয়াত আমি এৰো q এর মান আমি দে এইটো q এর মান এইটো গোল নিদিলো হয় এনেকা দিম কারণ মারি q এর কেটা উৎপাদক পালি এইটো 2
3 ইনটু 7 ইনটু 11 চাৰিটা উৎপাদক পালো এতিয়া আর উৎপাদক উলিয়াই চাম কেইটা পাম এতিয়া 105 দিয়া হৈছে 105 105 আছে আমি 5 এৰে ইয়াক পূৰণ কৰিম 5 2 গুণ 10 5 গুণ 5 3 7 21 এইটো মানে 105 আমি কেইটা উৎপাদক তিনিটা 3 ইনটু 5 ইনটু 7 এইখিনি উৎপাদক পালো এতিয়া এছৰ উৎপাদক আমি চাওঁ এছৰ উৎপাদক এইটো লিখিম 2 3 1 0 এইফালে আছে 2 গুণ 2 তাৰপিছত এইফালে 3 আছে 2 গুণ 2 হ'ব ইয়াত 1 আহি যাব 11 2 5 গুণ 10 2 5 গুণ 10 এতিয়া এইটো চাব লাগিব 1155 আছে 5 এৰে কৰি চাওঁ 5 2 গুণ 10 ইয়াত 1 আহি গ'ল 15 5 3 গুণ 15 5 গুণ 5 231 হৈ গ'ল 231 আছে ইয়াত চাব লাগিব 3 ৰে যায় না নাযায় এইটো 3 ৰে যাব দেই 3 7 গুণ 21 এইফালে 2 আহি গ'ল 3 7 গুণ 21 তাৰপিছত এইখিনি হাতেৰে যাব হাতে গুণাত 1 2 3 4 5টা উৎপাদক পালো 2 3 1 0 চাব লাগিব 2 ইনটু 3 ইনটু 5 ইনটু 7 ইনটু 11 এতিয়া আমি চাওঁ যে এইটো সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব দেই ইয়াক আমি দুটা উৎপাদক পাইছো দুইটা উৎপাদক আৰু ইয়াত চাবলৈ গ'লে 4টা উৎপাদক আছে আৰু ইয়াত 3টা উৎপাদক পালো আৰু ইয়াত আমি 1 2 3 4 5টা উৎপাদক পালো এতিয়া সৰুৰ পৰা ডাঙৰলৈ যদি চাওঁ এইটো চাওক পিটো সৰু আছে পি এই দুইটাত আছে তেনেহ'লে আমি এই দুটো কেনচেল কৰিব পাৰি পিটো দুটাত আছে এ আৰু বি এতিয়া এইটো আৰটো দুইতকৈ ডাঙৰ আৰ হ'ব আৰ এইটো ইয়াত আছে আৰ এইটো চাওক পি আৰ তাৰপিছত এইটো পি আৰ মিলি গৈছে কিউ চাব লাগিব তাৰপিছত 3তকৈ ডাঙৰ এইটো 4 আছে কিউ তাৰপিছত এইটো ডাঙৰ এছ শুদ্ধ উত্তৰ আমি বিচাৰি পালো বিটো শুদ্ধ উত্তৰ হয় কুৱেশ্যন নম্বৰ 15টো কৰিম আৰু কুৱেশ্যন 15ত দিয়া হৈছে উক্তি আৰু যুক্তি দিয়া হৈছে উক্তিত কৈছে 3 আৰু 10 সহমৌলিক সংখ্যা সহমৌলিক বুলি ক'লে যেটো উৎপাদক নেকি মৌলিক ওলাই দেই এইটো চোৱা 3 যদি আমি চাওঁ 3 উৎপাদক চাওঁ 3 1 is 3 আৰু 10 যদি উৎপাদক চাওঁ 2 5 যা 10 আৰু এইফালে 1 টো থাকিবই যিকোনো সংখ্যাৰ 1 টো থাকে এইটো চা এইটো মৌলিক প্ৰাইম নাম্বাৰ প্ৰাইম ফেক্টৰছ ওলাইছে 10 চাবলৈ গ'লে 2 into 5 2 এটা প্ৰাইম আৰু প্ৰাইম নাম্বাৰ হয় আৰু 5 এটা প্ৰাইম নাম্বাৰ দেই সেইবিলাকক আমি ক প্ৰাইম নাম্বাৰ বুলি কওঁ মানে অসমীয়াত সহমৌলিক সংখ্যা বুলি কয় যাৰ উৎপাদক মানে মৌলিক সংখ্যা হয় এইটো চাওক 10ৰ 2 5 হয় আৰু 3 3 হয় দেই এইখিনি হৈছে সহমৌলিক আৰু বি কৈছে যুক্তি আর এ আৰু বি সহমৌলিক হ'ব যদি সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই দেই আমি গম পাওঁ এ লগত যদি ইনটু কৰিলে এ ইনটু 1 হ'ব আৰু বি ইনটু কৰিলে বি ইনটু 1 হ'ব মানে এইটো একৰ বাহিৰে আৰু কোনো এইটো উৎপাদক হ'ব নোৱাৰে বুলি কৈছে এইটো এ আৰু উক্তি আৰু যুক্তি দুটাই শুদ্ধ হয় তেনেহ'লে অপশ্যনত চাওঁ আমি এ আৰু আৰ দুটা সত্য যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা তেনেহ'লে একটো আমি শুদ্ধ বুলি বিচাৰি পাইছো আৰু বিটো কৰি চাওঁ এ আৰু আৰ দুটাই সত্য যুক্তি আর উক্তি শুদ্ধ ব্যাখ্যা নহয় তেনেহ'লে এইটো অশুদ্ধ হ'ব তেনেহ'লে আমি শুদ্ধ উত্তৰটো পালো তেনেহ'লে বাকীখিনি নপঢ়িলৈ অপশ্যনত এ দিয়া হৈছে 15 নম্বৰ এ এতিয়া আমি কুৱেশ্যন নম্বৰ 16টো কৰিম আৰু 16ত কৈছে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহ উত্তৰ দিয়া বৃক্ষ হিচাপত এইফালে লিখা হৈছে এইটো এক্সৰ মান উলিয়াব লাগে তাৰপিছত ৱাইৰ মান উলিয়াব লাগে জেডৰ মান উলিয়াব লাগে তেনেহ'লে কুৱেশ্যন নম্বৰ 1টো চাওঁ এক্সৰ মান উলিয়াব লাগে আৰু অপশ্যন 4টাকৈ দিয়া হৈছে তেনেহ'লে আমি এইটো এক্সৰ মানটো উলিয়াবলৈ হ'লে ইয়াত দিছে 3 into 1 2 7 5 আমি যদি ইয়াক পূৰণ কৰিম তেনেহ'লে এক্সৰ মান ওলাই আহিব নহয় তেনেহ'লে ইয়াক পূৰণ কৰিম 1 2 7 5 দেই এইটো 1 2 7 5ক আমি 3 ৰে ইনটু কৰি দিম তেনেহ'লে এক্সৰ মান ওলাব 3 5 যা 15 carry 1 3 7 যা 21 21 and 1 22 carry 2 3 2 যা 6 2 8 3 1 is 3 3 2 যা 6 6 8 3 1 is 3 3 8 2 5 হ'ব এক্সৰ মান 3 8 2 5 অপশ্যনত চাব লাগিব 8 3 2 5 আছে
3825 অপশন নাম্বার বি শুদ্ধ উত্তৰ হয় x ৰ মান আমি পালো এইখিনি 3825 এতিয়া আমি 16 ৰ 2টো কৰিম 16 ৰ 2টো এইখিনি কিন্তু পৰীক্ষাত আহিবলগীয়া বা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে এইখিনি ভালকে চাই যাব এতিয়া 16 ৰ 2টো চাও 16 ৰ 2 16 ৰ 2টো দিয়া হৈছে ইয়াত y ৰ মান ওলোৱা y ৰ মান ওলাব লাগে y ৰ মান অপশনত দিছে 5 এফালে অপশন বি দিয়া হৈছে 25 অপশন সি দিয়া হৈছে 17 ডি অপশন ডি 3 আমাক y ৰ মান উলিয়াব কৈছে এটো চাওক আমি যদি y ৰ মান উলাও এটো উলাব হলে আমি কোন প্ৰথমে এই যেটো y দে ইয়াত সংখ্যাবিলাক দিয়া হৈছে এই সংখ্যাখিনি এটা এটা কৰি ইয়াক পূৰণ কৰিম ইয়াক যদি পূৰণ কৰিলে এই সংখ্যাটো ওলাই যাব তেনেহলে y ৰ মান আমি পাও কোন প্ৰথমে 5 ৰে এই 85 ক যদি আমি পূৰণ কৰিম 5 5 যা 25 to carry 5 যা 40 40 and 2 42 এটো একেবারে ওলাই গল 4 to 5 মানে ইয়াত যদি আমি 5 ভাই পিনে ইয়াক পূৰণ কৰিম তেনেহলে পূৰণ ফল ওলাব 4 to 5 তেনেহলে অপশন ইজ 1 কারেক্ট এতিয়া আমি 16 ৰ 3 টো কৰিম এখিনি মহাৰি লম মই 16 ৰ 3 টো চাব লাগিব এতিয়া 16 ৰ 3 টো কৈছে ইয়াত জেটৰ মান উলিওৱা জেট মান উলিয়াব লাগে 16 ৰ 3 জেটৰ মান উলিয়াব কৈছে অপশনত দিয়া হৈছে জেটৰ মান উলিয়াব কৈছে 3 বি 17 সি 5 ডি দিয়া হৈছে 3 এইখিনি আমি যদি চাও জেটৰ মান এই জেট মান উলিয়াব দিছে জেটৰ মান দে আমি এটো 5 দিয়া হৈছে কি সংখ্যা 5 ৰ পৰা এই সংখ্যাটো ইয়াত কিবা এটা সংখ্যা মানে এই অপশনত চাইটা অপশন আছে কোন প্ৰথমে আমি 3 টো বহাই চাও মানে 3 টো ইয়াত 5 ৰ লগত 3 টো পূৰণ কৰিলে 5 3 15 হয় 85 নোলাই কোনো মতে হয় নাই তেনেহলে 17 টো চাও 17 আৰু 5 ইনটু কৰিলে 5 7 গুণ 35 3 কেৰি হ'ব 5 5 আৰু 3 8 85 মানে ইয়াত সূত্ৰ যদি বহাও আৰু 5 ৰ পৰা সূত্ৰক পূৰণ কৰিলে পূৰণ ফল হ'ব 85 তেনেহলে বি টো শুদ্ধ উত্তৰ হ'ব এতিয়া আমি কোৱেশ্চন নম্বৰ 16 ৰ 4 টো কৰিম কোৱেশ্চন নম্বৰ 16 ৰ 4 টো কৰিম 16 4 16 ৰ 4 টো কৰিম দিছে x y z x plus y plus z দে মান উলিয়াব লাগে এ দিয়া হৈছে 3842 বিৰ মান দিয়া হৈছে 3847 সিৰ মান দিয়া হৈছে 3825 ডিৰ মান দিয়া হৈছে ডি 3874 এইখিনি দিয়া হৈছে এতিয়া আমি এই জেটৰ মান x y z কৈছে না x plus y plus z মানে x আৰু y আৰু z এইখিনি আমি যোগ কৰি দিম দে x ৰ মান পাইছিলো x ৰ মান আমি পাইছিলো ইয়াত 3825 পাইছিলো নাই 38 ইয়াক আৰু ইয়াক যদি পূৰণ কৰিছিলো 3825 পালো x ৰ মান দে 3825 প্লাস তাৰপিছত y ৰ মান পাইছিলো ইয়াত কিবা এটা সংখ্যা বহাই পিনে ইয়াক পূৰণ কৰিছিলো হয় নাই ইয়াত সংখ্যাটো আছিলে y ৰ 5 প্লাস z এটো z ৰ মান আমি সূত্ৰ বহাইছিলো এতিয়া ইহঁতক পূৰণ কৰি দিম যোগ কৰি দিম কাৰণ যোগ চিন আছে এটো চাওক 5 আৰু 5 10 হ'ব 10 আৰু 7 17 7 বহালো তাৰপিছত 2 আৰু 1 3 3 আৰু 1 4 8 বহাই দিব লাগিব এফালে তাৰপিছত এফালে 3 3847 এনসার ওলাইছে x আৰু y
আৰু জেটক যোগ কৰি আমি 3847 অপশ্যনত চাব লাগিব 3847 অপশ্যন নম্বৰ বি কাৰেক্ট এনসাৰ হ'ব এটা কোৱেশ্চন নম্বৰ 17টো কৰিম আৰু 17টোত 4টা কোৱেশ্চন দিয়া হৈছে প্ৰথম কোৱেশ্চন কৈছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃ বিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণ কৰি সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ আছে দেই বিজ্ঞানত আছে শিক্ষাবিদ 60 আৰু ইংৰাজীত 84 আৰু গণিতত আছে 108 ইমানখিনি শিক্ষাবিদসকলে বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণ কৰিছিলে আৰু কোৱেশ্চন দিছে 1 নম্বৰত প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব ইয়াক আমি বিজ্ঞান বিষয়ত 60টা শিক্ষাবিদ অংশগ্ৰহণ কৰিছিলে ইংৰাজীত 84 আৰু গণিতত 108 তেনেহলে ইয়াত কোঠাত সৰ্বোচ্চ কলে আমি HCF যেটো গসাগু এটো মানটো উলিয়াব লাগিব তেনেহলে আমি প্ৰথমে 60 84 আৰু 108 ৰ ফেক্টৰাইজেচন কৰি লম মৌলিক উৎপাদক উলিয়াব লাগিব 17 ৰ 1 টো কৰিছো দে 60 84 and 108 এইখিনি আমি মৌলিক উৎপাদক উলিয়াম 60 যদি চাও 230 যা 60 হ'ব 215 যা 30 35 যা 15 আৰু এইফালে চাবলৈ গলে 84 ক 2 ৰে আমি ডিভাইড কৰিব পাৰি 2 4 যা 8 2 2 যা 4 2 2 যা 4 2 1 is 2 3 7 যা 21 হ'ব এইটো প্ৰাইম ফেক্টৰ যেতিয়া ওলাব আমি হৰণ কৰিব নোৱাৰিম আৰু এতিয়া 108 ক আমি প্ৰাইম ফেক্টৰস উলিয়াম মৌলিক উৎপাদক 2 5 যা 10 2 4 যা 8 2 2 যা 4 ইয়াত 1 আহি যাব 14 হ'ব 2 7 যা 14 এতিয়া 2 ৰে ডিভাইড নহয় 3 ৰে যাব 3 9 যা 27 3 3 যা 9 এইখিনি আমি উৎপাদক উলিয়ালো 60 কি পালো 2 দুইটা 3 এটা আৰু 5 এটা তাৰ পিছত 84 ৰ যদি চাও 84 ৰ প্ৰাইম ফেক্টৰ চাও 2 দুইটা তাৰ পিছত 3 এটা আৰু 7 এটা তাৰ পিছত 108 ৰ চাও 108 ৰ 2 দুইটা 3 তিনিটা এইখিনি আমি পালো এতিয়া আমি ইয়াত কমন খিনি চাও কমন খিনি আমি গোল কৰি লম 3 থকা সংখ্যা মিল দেই মিল আছে এইফালে আৰু এটা তো মিল আছে তাৰ পিছত 3 এইফালে 3 মিল আছে এইখিনি আমি মিল পালো মানে HCF হ'ব HCF মানে কমন থকা তোক আমি HCF বুলি কম গসাগু এতেকে গসাগু আমি পালো গসাগু পালো 2 দুইটা আৰু 3 এটা ইয়াক যদি পূৰণ কৰি দিম 12 হ'ব দেই ইয়াত কৈছে কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণ বহিব পাৰিব 12টাকে বহিব পাৰিব এনসার এইটো হ'ব লিখি দিব লাগিব এতেকে প্ৰতিটো কোঠাত সৰ্বোচ্চ এইটো বলৈছে সৰ্বোচ্চ 12 সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব এইখিনি আছিলে 17 ৰ 1 এই কোৱেশ্চন নম্বৰ 17 ৰ 2 টো কোৱেশ্চন দিছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব আমি গম পালো যে ইয়াত অংশগ্ৰহণকাৰী বহিব পৰা কোঠাৰ প্ৰয়োজন হৈছিল 12টা তেনেহলে এই যিমানখিনি অংশগ্ৰহণকাৰী শিক্ষাবিদ আছে
বিলাকক আমি যোগ কৰি 12 ডিভাইড কৰি দিলে উত্তৰটো ওলাব 17 ৰ 2 লিখি দিব লাগে অংশগ্ৰহণকাৰী অংশগ্ৰহণকাৰীৰ সংখ্যা এইফালে আছে 60 প্লাস 84 প্লাস 108 এইখিনি পালো ইয়াক যদি আমি প্লাস কৰো 4 আৰু 8 12 হয় তাৰপিছত এইফালে 0 আছে 8 8 আৰু 6 14 14 একে 15 2 252 টোটাল 252 অংশগ্ৰহণকাৰী সংখ্যা পালো এতিয়া আমি লিখিব লাগিব যে অংশগ্ৰহণকাৰীৰ প্ৰয়োজন হোৱা কোঠাৰ গতিকে অংশগ্ৰহণকাৰী কোঠাৰ প্ৰয়োজন হ'ব কোঠাৰ প্ৰয়োজন হয় আমি 12টা পাইছিলো কোঠা দেই এইটো ডিভাইড কৰিব 5 to 5 এতিয়া 2 ৰে আমি ক্যান্সেল কৰিব পাৰি 2 * 12 যাব এইটো 2 * 2 এইটো 5 আছে 2 2 * 4 হ'ব ইয়াত 1 আহি গ'ল 2 * 12 আকৌ 2 ৰে 2 3 6 2 * 12 তাৰপিছত এইটো যাব 2 3 6 3 ৰে যাব 3 2 6 3 1 3 21 পালো মানে অনুষ্ঠানটোৰ বাবে অতি কমেও 21টা কোঠাৰ প্ৰয়োজন হ'ব এই একে অনুষ্ঠানটো অতি কমেও 21 দেই 21 খন কোঠাৰ প্ৰয়োজন হ'ব কোঠাৰ প্ৰয়োজন হ'ব এইটো আছিলে 17 ৰ 2 নম্বৰ উত্তৰ এতিয়া 17 ৰ 3 নম্বৰটো কৰিম 17 ৰ 3 নম্বৰ 17 ৰ 3 নম্বৰত কৈছে ইয়াত 60 84 আৰু 108 ৰ এলসিএম নিৰ্ণয় কৰা এলসিএম উলিয়াব লাগে 16 ৰ 3 60 আৰু 84 আৰু এইফালে আছে 108 এলসিএম যদি চাও আমি 60 230 যা 60 215 যা 30 3 5 যা 15 2 into 3 into 5 এইটো into দেই into হয় 84 ৰ চাও এইফালে কৰি দিছো 84 2 4 যা 8 2 2 যা 4 2 2 যা 4 2 1 is 2 3 7 যা 21 এইখিনি পালো 84 ৰ আমি চাও 2 into 2 into 3 into 7 108 ৰ চাও 108 2 5 যা 10 2 4 যা 8 2 2 যা 4 2 7 যা 14 3 9 যা 27 3 3 যা 9 এখানে পালো 2 দুইটা 3 তিনটা এখানে পালো ইয়া যদি আমি এলসিএম চাম লসাগু দিয়ে লসাগু এটাকে লিখে দিলাম এটাকে 60 84 আৰু 108 ৰ লসাগু এইটো লসাগু চাও এইটো আউট লিখি দিছো মই ইয়াত সংখ্যা বেছি থকা চাব লাগিব 2 কেইটা আছে 2 ইয়াত দুইটাই পালো 2 এইটো লিখি দিছো মই 2 দুইটা 3 চাব লাগিব 3 ইয়াত তিনিটা আছে যেটো সংখ্যাত বেছি আছে এইটো সংখ্যা লব লাগিব 3 টা তাৰপিছত 7 কেইটা পালো এটা আৰু আগতে সৰুত লিখিলাম 5 চাও 5 আছে আৰু 7 এইখিনি আমি ইনটু কৰি দিম এলসিএম
ইয়াত চাব লাগিব 2 2 4 4 3 12 12টো সৰু সৰু আমি পূৰণফলটো লিখি ল'ম এইটো 12 হৈ গ'ল 3 3 9 9 5 45 আৰু এইফালে 7 এতিয়া আমি পূৰণ কৰি দিম এইটো চাওক 12 আৰু 7 পূৰণ কৰিলে 2 7 14 7 1 7 84 হ'ব আৰু এইফালে 45 এতিয়া সিহঁতক পূৰণ কৰি দিব 85 84 হ'ব 84 into 45 এইটো 5 4 গুণ 20 তো কেৰি হ'ব 5 8 40 4 0 4 4 16 1 4 32 32 33 0 8 7 3 3780 পালো 3780 এতিয়া লিখিব লাগিব ইয়াত 3780 হৈ গ'ল এলচিএম হৈ গ'ল এইখিনি তাৰপিছত এতিয়া আমি কুৱেশ্যন নম্বৰ অন্তিম কৰিম 17 নম্বৰ 60 84 আৰু 108 ৰ গসাগু আৰু লসাগু পূৰণফল নিৰ্ণয় কৰা দেই গসাগু আৰু লসাগু মই ইয়াতে কৰি দিম কাৰণ ইয়াত উৎপাদকবিলাক লোৱা হৈছে ইয়াত যদি কৰিব গ'লে মই এইফালে পাতি দিছো 4 নম্বৰ 17 4 ইয়াত পোন প্ৰথমে কৈছে গসাগু আমি চাবলৈ গ'লে এফালে চাওক 60 আৰু 84 আৰু 108 ৰ গসাগু দেই গসাগু চাওঁ গসাগু মানে মিল থকাটোকৈ কমন এইফালে চাওঁ কমন এইটো এটা 2 মিল আছে এইটো এটা 3 মিল আছে গসাগু 2 2টা আৰু 3 এটা ইয়াক যদি পূৰণ কৰা হয় 2 2 4 4 12 হ'ব এইটো হৈ গ'ল গসাগু এইটো কয় HCF দেই HCF তাৰপিছত এতিয়া আৰু কৈছে ইয়াত লসাগু পূৰণফল লসাগু আমি পাইছিলো এইটো লসাগু 3780 দেই আমি ইয়াতে পাইছো তেনেহ'লে আকৌ পুনৰ পূৰণ নকৰিলেও হয় 3784 এতিয়া আমি সিহঁতৰ পূৰণফল বুলি কৈছে LCM লিখি দিছো 3780 হয় এইটো 80 পূৰণফল নিৰ্ণয় কৰা এইটো আৰু এইটো পূৰণ কৰি দিম পূৰণফল হ'ব 12 into 3780 3780 আমি 12 ৰে ইনটু কৰিম 2 হয় 9 1.5 গুণ 16 1 কেৰি 2 6 2 15 2 6 1 7 1 9 1 আৰু 8 1 7 7 1 3 0 6 8 5 13 হয় তাৰপিছত 14 15 4 45360 হ'ব পূৰণফল 45360 এইখিনি আমি উত্তৰ পালো 45360